সেই পৰিৱৰ্তন মতে চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। গতিকে অসমৰ 6 জনগোষ্ঠী জনজাতি কৰাটো আমি বিচাৰোঁ। সেয়ে আজি সদনৰ মজিয়াত আমাৰ দলপতি ডাঙৰীয়াই এইটো মনোযোগ আকৰ্ষণ কৰিব। উচ্ছেদটো এটা অমানৱীয় কাৰ্য। যদি উচ্ছেদ কৰিব লগা হয়, যদি এজন মানুহ বাহিৰৰ সেই তেওঁ মানুহজন ভাৰতীয় হয় নে নহয় সেইটো আগত পৰীক্ষা কৰিব লাগে। আৰু পৰীক্ষা কৰাৰ পিছত যদি ভাৰতীয় নাগৰিক হয় আৰু যদি ফৰেষ্টৰ মাটি হওক চৰকাৰী মাটি হওক বেদখল কৰি আছে, তেওঁলোক উচ্ছেদৰ প্ৰয়োজন হয়, তেতিয়া তেওঁলোকৰ এটা সংস্থাপন দি বেলেগ জেগাত সংস্থাপন দি তাৰপিছত উচ্ছেদটো কৰিব লাগে। কিন্তু সেইটো নকৰি যধে মধে উচ্ছেদ কৰি নাগৰিকত্বৰ অধিকাৰ হৰণ কৰা হৈছে, মানৱ অধিকাৰ হৰণ কৰা হৈছে, মানুহৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। গতিকে আমি সেইটো কেতিয়াও কামনা নকৰোঁ। এটা সুস্থ সবল ৰাজ্য গঢ়াৰ কাৰণে সকলো নাগৰিকক সমানভাৱে চাব লাগে।